আজিকালি কেন্দ্ৰীয় তথা ৰাজ্যিক চৰকাৰৰ যিকোনো চাকৰিৰ ক্ষেত্ৰত বিভিন্ন ট্ৰেজাৰী চালান বিচৰা হয়। আমি আৰু এই ট্ৰেজাৰী চালান সংগ্ৰহ কৰিবৰ কাৰণে আমি ট্ৰেজাৰী অফিচত যাবলগীয়া হয় বা আমাৰ দিনটো অবাবতে আমাৰ সময়সমূহ নষ্ট হয়। এতিয়া চৰকাৰে এটা নতুনকৈ ৱেবছাইট লঞ্চ কৰিছে আৰু সেই নিৰ্দিষ্ট ৱেবছাইটত গৈ আমি ঘৰত বহিয়ে আমি সেই ট্ৰেজাৰী চালানখন আমি লাভ কৰিব পাৰোঁ। আৰু আজি এই ভিডিঅ'ৰ জৰিয়তে আমি কিদৰে সেই ট্ৰেজাৰী চালানখন লাভ কৰিব পাৰোঁ সেই বিষয়ে জনাবৰ কাৰণে চেষ্টা কৰা হৈছে। নমস্কাৰ বন্ধুসকল, এটি নতুন টেকনিকেল ভিডিঅ'ৰ সৈতে মই বিশ্বজিতে স্বাগতম জনাইছোঁ ৰামধেনু মাল্টিমিডিয়ালৈ। প্ৰথমতে আমি ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি লৈছোঁ। তাৰপিছত আমি চাৰ্চ বাৰত টাইপ কৰিম assam.gov.in। এতিয়া ইয়াত সুন্দৰকৈ পেজটো মুকলি হৈছে। আচ্ছা, ই-গ্ৰাছ মানে হ'ল কি? গভৰ্ণমেণ্ট ছিষ্টেম। এতিয়া আমি এই ৱেবছাইটটোত আমি পে উইদাউট ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰোঁ, আমি নিউ ইউজাৰ ৰেজিষ্ট্ৰেশ্যনো কৰিব পাৰোঁ। আমি ৰেজিষ্ট্ৰেশ্যন নকৰাকৈ আমি কি কৰিব পাৰোঁ যে আমি সেই চালানখন পে' কৰিব পাৰোঁ, বা আমি ৰেজিষ্ট্ৰেশ্যন কৰি উঠি আমি চালানখন পে' কৰিব পাৰোঁ। এই ক্ষেত্ৰত আমি ৰেজিষ্ট্ৰেশ্যন কৰি উঠি আমি চালানটো পে' কৰাটো বেছি ভাল হ'ব। সেয়েহে মই কি কৰিছোঁ, ইয়াতে যিটো নিউ ইউজাৰ ৰেজিষ্ট্ৰেশ্যন ইয়াতে মই ক্লিক কৰিছোঁ। ইয়াত দেখিছে আপোনালোকে, ইয়াত সুন্দৰকৈ এখন ফৰ্ম মুকলি হৈছে আৰু এই ফৰ্মখনৰ যিখিনি প্ৰয়োজনীয় তথ্য এইখিনি আমি ফিল আপ কৰিব লাগিব। এতিয়া আপোনালোকে এফালৰ পৰা চাই যাব। প্ৰথম আছে ফুল নেম, এইটো আপোনালোকে সম্পূৰ্ণ নামটো লিখিব, ডিষ্ট্ৰিক্ট লিখিব, টাউন, চিটি, এৰিয়া, লোকেলিটি যি পৰে লিখিব, ৰোড, ষ্ট্ৰীট, পোষ্ট অফিচ, বিল্ডিং বা ভিলেজ, ফ্লেট ড'ৰ বা যিটো ব্লক নম্বৰ, তাৰপিছত পিন নাম্বাৰ। ইয়াত আপোনালোকে এটা কথা মনত ৰাখিব, যিকেইটা ৰেড ষ্টাৰ দিয়া আছে এইকেইটা কম্পালচৰি বা মেণ্ডেটৰী, এইকেইটা আপোনালোকে ফিল আপ কৰিবই লাগিব। তাৰপিছত কণ্টেক্ট নাম্বাৰ দিব লাগিব আপোনালোকে, মোবাইল নাম্বাৰ দিব লাগিব, ইমেইল আই ডি, এইটো খুব জৰুৰী ইমেইল আই ডিটো। তাৰপিছত এল্টাৰনেট ইমেইল আই ডি, আৰু যদি এক্সট্ৰাকৈ থাকে বেলেগ বিকল্প ইমেইল সেইটো দিয়াটো ভাল। তাৰ পান নম্বৰ দিব লাগিব, আপোনালোকৰ পান নম্বৰটো। তাৰপিছত এই পাৰ্চনেল ইনফৰমেশ্যন, এইখিনিত আপোনালোকে ইউজাৰ নেম, এইটো আপোনালোকে নিজে বনাব লাগিব। ইউজাৰ নেমটো আপোনালোকে মোবাইল নম্বৰ দিব পাৰে বা আপোনালোকৰ যিকোনো এটা দিব পাৰে। পাছৱৰ্ডটো ইয়াত বনাব লাগিব আৰু ৰি-ইণ্টাৰ পাছৱৰ্ড, আৰু পাছৱৰ্ডটো পুনৰ আকৌ এবাৰ কৰিব লাগিব। তাৰপৰা ছিকিউৰিটি কুৱেশ্যন, কিবা কাৰণত যদি আপোনালোকে পাছৱৰ্ডটো পাহৰি যায়, ইয়াত ছিকিউৰিটি কুৱেশ্যন দিব লাগিব। ইয়াত যিকোনো ছিকিউৰিটি দিব লাগিব, হোৱাট ইজ ইয়ৰ নেম বা মাই নেম ইজ বিশ্ব, এনেকৈ আপোনালোকে এটা ছিকিউৰিটি একে সহজতে আপোনালোকে মনত ৰখা এটা ছিকিউৰিটি কুৱেশ্যন দিব। আৰু ইয়াতে যিটো কেপচা আছে, এই কেপচাটো আপোনালোকে ইয়াত ইণ্টাৰ কৰিব, টাইপ কৰিব, কৰি আপোনালোকে ছেভ কৰি দিব। এইখিনি কৰা হোৱাৰ পিছত আপোনালোকৰ ইউজাৰ আই ডি আৰু পাছৱৰ্ড ক্ৰিয়েট হ'ব। তাৰপিছত আমি পুনৰ বাকীখিনি পৰ্যায়লৈ আমি আগবাঢ়ি যাব পাৰিম। এতিয়া আহকচোন আমি এই ফৰ্মখন ফিল আপ কৰোঁ। এয়া আমি সুকলমে একাউণ্ট ক্ৰিয়েটেড ছাকচেছফুলি, প্লিজ লগ ইন উইথ ইয়ৰ নিউ ইউজাৰ আই ডি এণ্ড পাছৱৰ্ড। এতিয়া আমি পুনৰ মোৰ এইমাত্ৰ বনোৱা ইউজাৰ আই ডি আৰু পাছৱৰ্ডৰে কি কৰিম, মই পুনৰ সেই নিৰ্দিষ্ট ৱেবছাইটটো লগ ইন কৰিবলৈ চেষ্টা কৰিম। ইয়াত মই অ'কে কৰিছোঁ। এই দেখিছে, মই অলপ আপোনাক জুম কৰি দিছোঁ।
ইয়াতে লেফ্ট সাইডে যে আছে আপোনালোকৰ ইউজাৰ লগইন ইয়াতে মই কি কৰিম এতিয়া মোৰ নিৰ্দিষ্ট পাছৱৰ্ড আৰু ইউজাৰ আইডি মই ইয়াত ইণ্টাৰ কৰিম আৰু এই ৱেবছাইটটো খুলিবৰ কাৰণে চেষ্টা কৰিম এতিয়া মই নিৰ্দিষ্ট ইউজাৰ আইডি আৰু পাছৱৰ্ডৰে লগইন কৰাৰ পাছত এইখন ইণ্টাৰফেচ মুকলি হৈছে আৰু সুন্দৰভাৱে লগইন হৈ গৈছে ইয়াত মোৰ সবিশেষ ডিটেইলছ ইয়াত দেখুৱাই দিয়া হৈছে যিখিনি মোৰ নাম বা মোৰ এড্ৰেছ চেণ্টাৰ নাম্বাৰ লাষ্ট লগইন গোটেইখিনি দেখুৱাই দিয়া হৈছে ইয়াত আপোনালোকে ক্লিক কৰিলে ক্লিক হিয়াৰ টু চি ইউৰ লাষ্ট টু ট্ৰেনজেকশ্যন আপোনাৰ লাষ্ট ট্ৰেনজেকশ্যনবিলাক আপুনি চাব পাৰিব ইয়াত ক্লিক কৰিলে ইয়াত এইখিনি ইয়াতে ওপৰত কেইবাটা অপশ্যন আছে হোম মেক নিউ পে'মেণ্ট ৰিপিট পে'মেণ্ট চালান হিষ্ট্ৰী চেঞ্জ পাছৱৰ্ড আৰু লগ আউট আপুনি ইচ্ছা কৰি লগ আউট কৰিব পাৰিব ইয়াতে পাছৱৰ্ড সলাব পাৰিব আৰু আপোনাৰ পাৰ্চনেল ডিটেইলছ যদি কিবা আপুনি আপডেট কৰিব বিচাৰে আপুনি ইয়াতে লিখিব পাৰিব আপডেট পেই প্ৰফাইল ইয়াতে আপুনি কৰিব পাৰিব এতিয়া আমাক যিহেতু নতুন চালান আমি কিদৰে আমি পে' কৰিম বা কিদৰে আমি এপ্লাই কৰিম সেইটো আমাক দৰকাৰ গতিকে আমি কি কৰিম ইয়াতে যিটো আছে মেক নিউ পে'মেণ্ট এই মেক নিউ পে'মেণ্টত আমি ক্লিক কৰিম এতিয়া চাওক মেক নিউ পে'মেণ্টত আমি চিলেক্ট কৰাৰ পিছত আমাৰ সন্মুখত আৰু এখন ইণ্টাৰফেচ মুকলি হৈছে ইয়াতে আমি আমাৰ সবিশেষ তথ্যখিনি আমি ইয়াত ভৰাব লাগিব আৰু কেনেকৈ ভৰাই মই আপোনালোকক চাই থাকোঁ এতিয়া কথা হ'ল ডিপাৰ্টমেণ্ট এতিয়া প্ৰথমতে আপুনি ডিপাৰ্টমেণ্ট চিলেক্ট কৰিব লাগিব আপুনি কোনটো ডিপাৰ্টমেণ্টৰ কাৰণে আপুনি চাকৰি এপ্লাই কৰিছে ইয়াত যদি আমি চিলেক্ট কৰোঁ ইয়াত আমাৰ অসম চৰকাৰে হওক ভাৰত চৰকাৰে হওক ইয়াত বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্ট দেখুৱাই দিব সাধাৰণতে APSC আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনতে বেছি চালানৰ প্ৰয়োজন হয় গতিকে মই এনে আপোনালোকক দেখুৱাবৰ কাৰণে APSCটো চিলেক্ট কৰিছোঁ এতিয়া ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগিব এই ডিষ্ট্ৰিক্টটো কিন্তু আপোনাৰ ডিষ্ট্ৰিক্ট নহয় এইটো কি হয় APSC অফিচটো যোনটো ডিষ্ট্ৰিক্টত আছে সেইটো চিলেক্ট কৰিব লাগিব আপোনালোকে তাৰ চিলেক্ট স্কিম নেম এতিয়া স্কিমটোৰ নাম আপোনালোকে চিলেক্ট কৰিব লাগিব ইয়াতে এইটো বিশেষ দৰকাৰী নহয় বাৰু তাতে পিৰিয়ড ইয়াৰটো ইতিমধ্যেই চিলেক্ট কৰাই আছে আচ্ছা ইফালে পে'মেণ্ট টাইপ আপুনি পে'মেণ্টটো কি ধৰণে পে'মেণ্ট কৰিব এইটো ইয়াত আছে যে চিলেক্ট পে'মেণ্ট টাইপ ইয়াতে আমাৰ এপ্লিকেণ্ট ফি ৰিচিভ APSC এইটো আমি ইয়াত চিলেক্ট কৰি দিলোঁ আৰু বেলেগ ডিপাৰ্টমেণ্ট হ'লে বেলেগ দেখুৱাব আৰু এতিয়া অফিচ নেমটো আমি ইয়াতে কি লিখিব লাগিব যিটো আমাৰ APSC যিটো অফিচ সেই অফিচৰ নাম ইয়াত আমি লিখিব লাগিব তাৰ পাছত আহিল একাউণ্ট ডিটেইলছ এতিয়া ইয়াতে আমি ডিপাৰ্টমেণ্ট অফ টেক্স ID এইটো আমাৰ দৰকাৰ নাই এইটো লিখিব নালাগে বা নেমটো লিখিব নালাগে বা ব্লক নম এইখিনি আমি লিখিব নালাগে এই পিছৰখিনি লিখিব লাগিব যে এৰিয়া চিটি আমাৰ যিটো নিজৰ চিটি আমাৰ মোবাইল নাম্বাৰ তাৰ পাছতে আমি কোনটো পোষ্টৰ কাৰণে আমি এইটো এপ্লাই কৰিছোঁ এইটো ইয়াত আমি লিখিব লাগিব নেম অফ দ্য পোষ্ট ফৰ হুইচ দ্য ফি ইজ পেইড এইখিনি ইয়াত ফিল আপ কৰিব লাগিব আৰু ইফালে আমি আমাৰ পান নম্বৰ আমাৰ লোকেলিটি ৰোড আৰু পিন নম্বৰটো আমি ইয়াত এণ্ট্ৰি কৰিব লাগিব তাৰপিছত ইয়াত এটা কেপচা কৰাৰ আগত ইয়াতে পে'মেণ্ট মোডটো আমি কি ধৰণে পে'মেণ্টটো কৰিম ইয়াত বিভিন্ন অপশ্যন আছে পে'মেণ্ট আমি সাধাৰণতে পে'মেণ্ট কৰিলেও কৰিব পাৰোঁ বা পে'মেণ্ট এক্ৰছ বেংক কাউণ্টাৰ বেংকত যাই আমি পে'মেণ্টটো কৰিব পাৰোঁ এইখন চালান কৰি পেলাই বেংকত যাই কৰিব পাৰোঁ আমি সাধাৰণতে ঘৰত বহি কৰিব লাগিলে আমি নেট বেংকিং বা যিকোনো ATM কাৰ্ড ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ডেৰে আমি পে'মেণ্টটো কৰিব পাৰোঁ গতিকে আমি পে'মেণ্ট এইটো চিলেক্ট কৰিছোঁ আৰু তাৰপাছত কি কৰিলোঁ বেংকটো চিলেক্ট কৰিব লাগিব তাৰপাছত যিটো কেপচা কোড আছে আমি কেপচা কোডটো ইয়াত
ইণ্টাৰ কৰিম, কৰি আমি ছাবমিট কৰিলেই ছাবমিট কৰাৰ পিছতেই আমাৰ নিৰ্দিষ্ট চালানখন ডাউনলোড হ'ব আৰু আমাৰ ৰেজিষ্টাৰ্ড জিমেইললৈ আমাৰ এই চালানখন পঠিয়াই দিব। গতিকে এই চালানখন পিছত আমি কি কৰিম, প্ৰিণ্ট কৰি আমি চাকৰিৰ আবেদন পত্ৰৰ সৈতে আমি এই চালানখন আমি পঠাই আমি অতি সহজতেই আমি ঘৰত বহিয়েই ট্ৰেজাৰী অফিচত আমি নোযোৱাকৈ অতি সহজতে আমি ট্ৰেজাৰী চালানখন আমি আবেদন কৰিব পাৰোঁ।